হাতৰ ধুই আছে, হাতখনত জোং নাপায় একেবাৰে আৰু নাভডাল কাটা গৈছে বটলৈ দি। অসমৰ জনপ্ৰিয় ইউটিউবাৰ তথা জনপ্ৰিয় অভিনেতা দীপজ্যোতি ডেকাৰ স্বাস্থ্য সম্পৰ্কে আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। হয়তো সকলোৰে জনাৰ ইচ্ছা এই ব্যক্তিজনৰ লগত আচলতে কি হ'ল আৰু তেখেতৰ স্বাস্থ্য কেনে আছে। বৰ্তমান সময়ত অভিনেতা দীপজ্যোতি ডেকাই এই সম্পৰ্কে কেমেৰাৰ সন্মুখত মুখ খুলিছে। জানো আহক তেখেতৰ স্বাস্থ্য সম্পৰ্কে তেখেতে নিজেই কি ক'লে। যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ, সকলো ভালে আছেনে? বহুত দিন আপোনালোকৰ মাজত যাব পৰা নাই। আজি 6 দিন হ'ল হস্পিটেলতে আছোঁ। কালি যি হেৰিৰ পৰা ওলালোঁ, ICUৰ পৰা। এতিয়া বৰ্তমান বেডত আছোঁ। চেলাইন দি আছে দিনত 10টাকৈ। আৰু আপোনালোকক চববিলাক ভিডিঅ' দেখাই থাকিব পৰা নাই। সিহঁতে কি কৰি আছে মই গম পোৱা নাই। বাইদেৱে বাৰু ইয়াত বেজি দি আছে। আপোনালোকক চববিলাক ভাল হোৱাৰ পিছত কথা কৈ আছোঁ বাৰু। এতিয়া অসুস্থ হোৱা নাই মই। এতিয়াতো মেইনলি বেছিকৈ প্ৰব্লেমটো ক'ত হৈ আছে? হাতৰ ধুই আছে, হাতখনত জোং নাপায় একেবাৰে আৰু নাভডাল কাটা গৈছে বটলৈ দি। আৰু ইয়াত মাথা আছে। আৰু বৰ্তমান পটকৈ বহি উঠিলে দুৰ্বল লাগি যায়। বহুত তেজ গেছি নহয় জানে। পিছফালৰ পৰা মাৰিলা দেখি আগফালৰ পৰা মাৰিব নোৱাৰিলে। আৰু যাতে এনেকুৱা কাৰোৰ লগত এনেকুৱা সংঘটিত নহয়, দুখীয়া যাতে শাস্তি পায় তাকে